টিয়কৰ জগদুৱাৰ চাহ বাগিচাৰ বিভিন্ন জ্বলন্ত সমস্যাৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী। টিয়ক জগদুৱাৰ চাহ বাগিচাত আজি প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসম চাহ জনজাতি ছাত্ৰ সন্থা, টিয়ক উপসভাপতি, জগদুৱাৰ প্ৰাথমিক গোট আৰু স্থানীয় ৰাইজৰ সহযোগত জগদুৱাৰ চাহ বাগিচাৰ জ্বলন্ত সমস্যাসমূহ হৈছে বিশুদ্ধ খোৱাপানীৰ অভাৱ, চাহ শ্ৰমিকৰ শৌচাগাৰ অভাৱ, চাহ শ্ৰমিকৰ আৱাসগৃহৰ অভাৱৰ লগতে উক্ত সমস্যাসমূহ সমাধানৰ বাবে চাহ জনজাতি সন্থাই বাগান কৰ্তৃপক্ষক এখন স্মাৰক পত্ৰ দাখিল কৰাৰ লগতে অনতিপলমে এই সমস্যাসমূহ সমাধান কৰিবলৈ আহ্বান জনাইছে। হয়, আজি আমি আঠছা টিয়ক উপভাষা সমিতিয়ে জগদুৱাৰ প্ৰাথমিক গোটৰ সহযোগত জগদুৱাৰ চাহ বাগিচাৰ বিভিন্ন জ্বলন্ত সমস্যা সমাধানৰ ক্ষেত্ৰত এক প্ৰতিবাদী কাৰ্যসূচী আমি হাতত লৈছোঁ। আৰু ইয়াৰ পূৰ্বেও আমি বাগিচাৰ পৰিচালক মহোদয়ক আমি স্মাৰক পত্ৰ দিছোঁ, কিন্তু আজিলৈকে কিন্তু বাগিচাৰ যিসমূহ সমস্যা, আজি জগদুৱাৰ চাহ বাগিচাত বহুতো শিক্ষিত যুৱক যুৱতীয়ে তেওঁলোকক নিযুক্তিকৰণৰ ব্যৱস্থা কৰিবলৈ আমি দাবী জনাইছিলোঁ। ইয়াৰ পাছতো আমি যিসমূহ বাগিচাৰ ঘৰ, সেই ঘৰসমূহ মেৰামতি কৰাৰ ব্যৱস্থা কৰিছিলোঁ। ইয়াৰ উপৰি জগদুৱাৰ চাহ বাগিচাৰ কেইঘৰমান শ্ৰমিক, তেওঁলোক স্থায়ী বাসিন্দা, তেওঁলোকৰ কিন্তু ঘৰসমূহ উচ্ছেদ কৰি দিছে বাগিচা কৰ্তৃপক্ষই। আমি তেখেতসকলক কৈছিলোঁ যে আপোনালোকে ঠিক আছে বাগিচা ক্ষেত্ৰত ঘৰ তেওঁলোকে উচ্ছেদ কৰক, কিন্তু বাগিচা উচ্ছেদ কৰাৰ পাছত আপোনালোকে মানে তেওঁলোকক ঘৰ বনোৱাৰ ব্যৱস্থাটো কৰি দিয়ক। কিন্তু আজিলৈকে কিন্তু এই সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত কিন্তু বাগিচা কৰ্তৃপক্ষই কোনো ধৰণৰ আচলতে ভূমিকা গ্ৰহণ কৰা নাই, যাৰ বাবে আজি আমি প্ৰতিবাদী কাৰ্যসূচী আমি হাতত লৈছোঁ। আৰু আগন্তুক সময়ত আমি আজি 15 দিনৰ সময়সীমা বান্ধি দিছোঁ, কিন্তু তেওঁলোকে যদি 15 দিনৰ ভিতৰত আমাৰ চাহ বাগিচাৰ সমস্যাসমূহ সমাধান নকৰে, তেন্তে আমি আহিবলগীয়া সময়ত বাগিচা বন্ধ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। সমস্যাবোৰ হৈছে বিশুদ্ধ খোৱাপানীৰ সমস্যা, গৃহ মেৰামতি কৰাৰ সমস্যা বা শিক্ষিত যুৱক যুৱতীৰ নিযুক্তিকৰণৰ সমস্যা। ইয়াৰ যি ডিছপেঞ্চেৰী এক আছে, সেই ডিছপেঞ্চেৰী আমি 8 ঘণ্টাকৈ আমি তেওঁলোকৰ চিকিৎসা আগবঢ়াবলৈ কৈছোঁ। ইয়াৰ উপৰিও কি বুলি কয়, যিসমূহ বাগিচাৰ স্থায়ী শ্ৰমিকৰ ঘৰ উচ্ছেদ কৰিছে, তেওঁলোকক থাকিবলৈ উচিত আচলতে মাটি প্ৰদান কৰিবলৈ আমি দাবী জনাইছোঁ। টিয়কৰ পৰা বিৰাজ বৰুৱাৰ ৰিপৰ্ট, এণ্টনি ফৰাছাম।